আজি আপোনালোকে নীলমণি ফুকন ককাৰ যি ভূমি আছে সেয়া সহজমি হেৰি কৰিলে পৰিদৰ্শন কৰিলে। ইতিমধ্যে আমি প্ৰথমতে জিলা আয়ুক্তক এখন মেমৰেণ্ডাম দাখিল কৰিলোঁ। মেমৰেণ্ডামখনত বাগ্মীবৰ ককা নীলমণি ফুকন দেৱৰ ভূমি বেদখল, টকলাইৰ ওপৰত বেদখল আৰু টকলাই নিষ্কাশন, ভোগদৈ নদীৰ পাৰত বিভিন্ন সন্দেহযুক্ত নাগৰিকৰ বেদখল উচ্ছেদ আৰু তৃতীয়টো আছিলে আমাৰ হাতীগড় দখলমুক্ত কৰা। উক্ত বিষয়কেইটাৰ ওপৰত আয়ুক্ত মহোদয়ৰ লগত আলোচনা হ'ল। তেখেতে বিশেষকৈ হাতীগড় বিষয়টো মই নতুনকৈ পাইছোঁ, গতিকে এই বিষয়টো মই ভালকৈ চালি জাৰি চাব লাগিব। আৰু টকলা ইতিমধ্যে পৌৰসভাক নিৰ্দেশ দিছোঁ বুলি কৈছে। আৰু এই বাগ্মীবৰ ককা নীলমণি ফুকনৰ দেৱৰ ভূমি বিশেষকৈ ব্যক্তিগত প্ৰপাৰ্টিৰ কাৰণে চৰকাৰে বিশেষভাৱে তাত হস্তক্ষেপ কৰিব নোৱাৰে। যদি পৰিয়ালৰ তেখেতসকলে আপত্তি বা তেনেকুৱা ধৰণৰ কথা আহি পৰে তেতিয়া সেই কামত আগবাঢ়িব। আৰু ইতিমধ্যে আমি আমাৰ বিলাসিত থানা অসমৰ তৰফৰ পৰা সজমিন তদন্ত কৰিলোঁগৈ। তাতো কথা বতৰা পাতিলোঁ। কিছু ব্যক্তিয়ে উল্লেখ কৰিছে যে এইখিনি ভূমি বিক্ৰী হ'ল আৰু কিছু ব্যক্তিয়ে উল্লেখ কৰিছে যে ইয়াত দখল হৈ আছে। গতিকে সেই বিষয়টোৰ ওপৰত আমি আয়ুক্ত মহোদয়কো আমি দাবী উত্থাপন কৰিছোঁ যে এটা ৰেভিনিউৰ লগত ভাল আলোচনাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়ায়, যাতে এই বাগ্মীবৰ ককা যিজন ব্যক্তিয়ে অসমৰ বহিৰাগতৰ যি সমস্যা যিবিলাক কি বুলি কয় বিদেশী মূলৰ ব্যক্তিৰ বিষয়ে উত্থাপন কৰিছে, সেই ব্যক্তিজনৰ যদি ভূমিকণি প্ৰকৃতাৰ্থত কোনোবাই বেদখল কৰিছে তেনেহ'লে বৰ দুৰ্ভাগ্যজনক। বিশেষকৈ যোৰহাট শৈক্ষিক নগৰী হিচাপে আমি সকলোৱে গৰিহণা দিছোঁ। আৰু আমি পোনপ্ৰথমে আমি এটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ বিলাসিত সেনা অসমে যদি প্ৰকৃতাৰ্থত এই বিষয়টো দখল কৰিছে, বিলাসিত সেনা অসমে কেতিয়াও এৰি নিদিয়ে। এই দখলমুক্ত নোহোৱা পৰ্যন্ত বিলাসিত সেনাৰ যি সংগ্ৰাম সেইটো অব্যাহত থাকিব। আৰু যোৰহাট চহৰৰ মাজতো এনেকুৱা ভূমি আছে যিখিনি পৌৰসভাৰ ভূমি এতিয়া বেদখল হৈ আছে। ইতিমধ্যে আমি যিখন আজাদ চৌধুৰী বিতৰ্কিত ব্যক্তি আজাদ চৌধুৰীৰ বিষয়ে ঘৰটো উচ্ছেদ কৰিছিলে, সেই সময়তে আমি আয়ুক্ত মহোদয়ক মেমৰেণ্ডাম আৰু পৌৰসভাকো মেমৰেণ্ডাম দাখিল কৰা হৈছিলে যে যোৰহাটৰ বিভিন্ন প্ৰান্তত চৰকাৰী ভূমি বেআইনীভাৱে যিসকল ব্যক্তিয়ে বহিৰাগতই হওক বা খিলঞ্জীয়া ব্যক্তিয়ে হওক বেআইনীভাৱে দখল কৰি আছে, সেইটো বেদখলমুক্ত কৰিবই লাগিব। নকৰা পৰ্যন্ত আমি বিলাসিত সেনা ক্ষান্ত হৈ নাথাকোঁ। আৰু কাৰণ যোৰহাটৰ নিচিনা এখন শৈক্ষিক নগৰত যদি এনেকুৱা ধৰণৰ অনৈতিক ঘটনাবিলাক ঘটি থাকে, আমি শৈক্ষিক নগৰীবাসী হিচাপে বৰ লজ্জাবোধ কৰিছোঁ। আৰু এই ক্ষেত্ৰত বিলাসিত সেনাই সক্ৰিয় ভূমিকা পালন কৰিম। এতিয়া যিখিনি লিজত দি থোৱা আছে চৰকাৰী ভূমি পৌৰসভাই লিজত দিছে যোৰহাট চহৰৰ মাজমজিয়াত, সেই ভূমিখিনি যদি লিজ এগ্ৰিমেণ্টৰ পিৰিয়ড যদি আদায় হৈছে কেতিয়াবা বাতিল কৰিব পৰা হয়, আৰু সেইটো বাতিল কৰি যদি থলুৱা কোনো ব্যৱসায় ক্ষুদ্ৰ ব্যৱসায় নিশ্চয়কৈ এই বিষয়টো ইতিমধ্যে আয়ুক্ত মহোদয়ে বিশেষভাৱে আৰু পৌৰসভাৰ চেয়াৰমেন বাইদেউ বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে যে প্ৰকৃতাৰ্থত যদি বহিৰাগত ব্যক্তি বা বিদেশী মূলৰ ব্যক্তিয়ে এনেকুৱা ধৰণৰ ভূমি হস্তক্ষেপ কৰি ৰাখিছে, তেনেহ'লে তেওঁলোকৰ লিষ্ট কেঞ্চেল কৰি হ'লেও এই কামখিনি কৰিব পৰা ব্যৱস্থা আছে। কাৰণ পৌৰসভাৰ বৰ্ডে সিদ্ধান্ত কৰিলে সকলো কাম কৰিব পৰা ব্যৱস্থা আছে। এই পৌৰসভাৰ যিখিনি ভূমি, সেই ভূমিখিনি সাধাৰণতে চৰকাৰী ভূমি থাকে। চৰকাৰে পৌৰসভাক দিয়ে, পৌৰসভাই কাৰোবাক আবণ্টন দিয়ে। গতিকে পৌৰসভাই ব্যক্তিগতভাৱে মন মৰ্জিমতে কিছু কাম কৰিব নোৱাৰে। গতিকে চৰকাৰে সেই ক্ষেত্ৰতো হস্তক্ষেপ কৰিব পৰা অধিকাৰ থাকে। গতিকে চৰকাৰী ভূমিৰ ওপৰত চৰকাৰৰ বিশেষ অধিকাৰ আছে। ইয়াত বিলাসিত সেনাই মাতি যাবনে? যিখিনি চৰকাৰী ভূমি এতিয়া লিজত দিয়া আছে সেইখিনি মুক্ত কৰিব বাবে নিশ্চয়কৈ চাওক, বিলাসিত সেনা জন্মকালৰ পৰা খিলঞ্জীয়া স্বাৰ্থত খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ যি যুঁজখন আপোচবিহীন যুঁজখন, সেই যুঁজখনটো আমি কৰি আহিছোঁ। এই খিলঞ্জীয়াৰ স্বাৰ্থত হোৱা প্ৰতিটো কামেই বিলাসিত সেনা থিয় হৈ থাকিব। আৰু এনেধৰণৰ যিবিলাক অনৈতিক ঘটনা যোৰহাটৰ মাজমজিয়াত ঘটিছে, তাক আমাৰ সচেতন মহলে সমৰ্থন জনাইছে। যোৰহাটৰ প্ৰায় 85% মানুহেই ইতিমধ্যে এই কামবিলাকত আমাক সহযোগিতা আগবঢ়াইছে। যিসকল বুদ্ধিজীৱী সেইসকলে সহযোগিতা আগবঢ়াইছে। যিসকল ব্যক্তিয়ে বিৰোধিতা কৰিছে তেখেতসকলৰ নিজৰ স্বাৰ্থ অন্তৰ্নিহিত হৈ আছে, আৰু সেই ব্যক্তিগত স্বাৰ্থ বৰ্জন কৰি তেখেতসকলে আমাৰ ৰাজহুৱা স্বাৰ্থৰ লগত জড়িত হৈ
আমাৰ বিলাসিত সেনাই নহয় অসমীয়া সমাজখনক এটা সুস্থ পৰিৱেশ দিবৰ বাবে যোৰহাটখনক এটা সুস্থ পৰিৱেশ দিবৰ বাবে তেখেতসকলকো আগবাঢ়ি আহিবলৈ আমি আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ পুনৰ কিবা সময়সীমা দিছে নেকি? জিলা প্ৰশাসনে তেখেতসকলে নিজাববীয়াকৈ তেনেকৈ সময়সীমা দিয়া নাই, তদন্ত চলাই আছোঁ বুলি কৈছে। নিশ্চয় খৰতকীয়াকৈ কামখিনি আৰম্ভ কৰিছে, গতিকে তথ্যভিত্তিক তেখেতসকলে কাম কৰিছে। আপোনালোকে দেখিলে যে আজাদ চৌধুৰীৰ ওপৰত ধাৰাবাহিকভাৱে 13 চনৰ পৰা যি নটিচ জাৰি কৰি থোৱা হৈছে, তেখেতে ভুৱা এখন NOC দেখুৱাইছে, যিখন সম্পূৰ্ণ মানে বেআইনীভাৱে তেখেতে বনাই আমাৰ ৰাইজৰ আগত বিভ্ৰান্তি সৃষ্টি কৰিছে। আৰু সেই বিভ্ৰান্তিমূলক মানে কি NOCখনৰ সপক্ষে যোৱা ব্যক্তিসকলকো আহ্বান জনাইছোঁ, আপোনালোকে প্ৰকৃত সত্য উদঘাটন কৰাৰ চেষ্টা কৰক। কাৰণ আমি জানো পৌৰসভাৰ লগত যদি আপোনালোকে আলোচনা কৰে, পৌৰসভাৰ লগত যদি বিবেচনা কৰি চায়, তেনেহ'লে সেই যে NOCখন দেখুৱাইছে সেই NOCখন সম্পূৰ্ণ ভুৱা। আৰু তেখেতৰ জন্ম চাৰ্টিফিকেটৰ পৰা ধৰি পাছপৰ্টৰ পৰা ধৰি যিখিনি ভুৱাভাৱে বনোৱাৰ প্ৰক্ৰিয়া চলিছে তাৰ ওপৰতো এটা তদন্ত হৈছে। ইতিমধ্যে আমাৰ পৌৰসভাৰ এক্সিকিউটিভ বিষয়াজনেও এটা কেছ দাখিল কৰিছে। আমাৰ ফালৰ পৰা এটা কেছ দাখিল কৰা হৈছে আৰু চৰকাৰীভাৱেও এটা কেছ ৰুজু কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।